ষ্টাৰ্ট ইঞ্জিন আহি যাব আপোনাৰ, দুটা ডুৱেল এয়াৰবেগ আহি যাব আপোনাৰ, তাৰপাছত আপোনাৰ ক্ৰুজ কণ্ট্ৰল আহি যাব, এইফালে এটা আপুনি ষ্টেৰিং মাউণ্টেড অডিঅ' কণ্ট্ৰলখিনি গোটেইখিনি পালে, তাৰপাছত টাচ স্ক্ৰীণ আহি যাব আপোনাৰ গোটেইখিনি, তাৰপাছত আপোনাৰ এচিটো আপোনাৰ অটো এচি হ'ব আপোনাৰ, হাই স্পীড গিয়াৰ হ'ব আপোনাৰ, তাৰপিছত হাইট এডজাষ্টেবল ছিট হ'ব আপোনাৰ, তাৰপিছত আপোনাৰ এডজাষ্ট কৰিব পাৰিব। তাৰপিছত আপোনাৰ অভাৰ বিয়াৰিংটো আপোনাৰ ভিতৰৰ পৰা ফল্ডেবল হ'ব, আপোনাৰ গোটেই লক আনলক হেৰিখিনি ইয়াতে আপোনাৰ তাতে পাব আৰু ইয়াতেও পাব আপুনি দৰ্জবিলাকতো পাব। টপ মডেলৰ ন? অঁ, টপ মডেলৰ আপুনি। তাৰপাছত আপোনাৰ পিছফালে আপুনি আপোনাৰ 660/40 স্পীড হ'ব আপোনাৰ। তাৰপিছত আপোনাৰ কেমেৰা আহি যাব, ফগ লেম্প আহি যাব। এইখনতো আপোনাৰ এল'হিল আছে, এইখনত আপুনি ডায়মণ্ড কাট এল'হি পাব। এয়াৰবেগ ডাবল আছে নেকি? এয়াৰবেগ ইয়াতে এটা আছে, মানে ইয়াতে এটা আছে। চব মিলি অল টোটেল কিমান যায়? ৰাহুল ছাৰ আজি বুকিং কৰি থৈ যাব হা, 5 মাহ পিছত আহিব লাগে, কথা নাই নে কি ছাৰ?